Hello everyone, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিলো এটা অতি সহজ পিঠা ৰেচিপি। খাই খুব ভাল লাগে আৰু বনাবলৈও অতি সহজ। এই পিঠাটো মই ভাত খোৱা চাউলৰ গুড়িৰে বনাইছো। আহক তেনেহলে পলম নকৰি আজি আমাৰ ৰেচিপিৰ মাজলৈ আগবাঢ়ো। ইয়াতে মই ভাত খোৱা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিছো শুকান আপোনালোকে কেঁচাও ব্যৱহাৰ কৰিব পাৰে পিঠাগুড়ি মই 2 কাপ লৈছো আৰু লগতে একে সমান জোখতে মই নাৰিকল লৈছো আৰু অকনমান মই গাখীৰ লৈছো এতিয়া পিঠাগুড়িখিনি মঠি ল'ব লাগিব তাৰ বাবে এটা মই বাটি লৈ লৈছো লগতে প্ৰথমতে ইয়াতে দি দিছো পিঠাগুড়ি ইয়াতে শুকান পিঠাগুড়ি 2 কাপ দিছো আৰু 2 কাপৰ লগত 2 কাপ নাৰিকলে ব্যৱহাৰ কৰিছো ইয়াতে মই শুকান পিঠাগুড়ি ব্যৱহাৰ কৰিছো আপোনালোকে কেঁচা পিঠাগুড়িৰেও এই পিঠাকেটা বনাব পাৰে ইয়াতে এতিয়া যোগ কৰিছো সোৱাদ অনুসৰি চেনি আপোনালোকে মিঠা যিমান বিচাৰে হেতু হিচাপতে আপোনালোকে চেনি বা গুড় দি দিব পাৰে চেনিৰ হলনি আপোনালোকে গুড়েৰেও এই পিঠাকেটা বনাই ল'ব পাৰে এতিয়া আটাইখিনি মই হাতেৰে এনেদৰে মিহলাই লম এতিয়া অলপ অলপকৈ গাখীৰ দি ভালদৰে মঠি লম ইয়াতে মই ৰুম টেম্পাৰেচাৰত থকা গাখীৰ ব্যৱহাৰ কৰিছো গাখীৰৰ হলনি আপোনালোকে পানীৰেও পিঠাগুড়িখিনি মঠি ল'ব পাৰে বহুত বেছি দিব নালাগে 2 কাপ পিঠাগুড়িত মোৰ প্ৰায় আধা কাপ গাখীৰ ব্যৱহাৰ হৈছে যদি কেঁচা পিঠাগুড়ি হয় আপোনালোকৰ 2-3 চামুচমান হলে হৈ যাব পিঠাগুড়িখিনি মই আপোনালোকক দেখুৱাই দিছো চাওক মই দেখুৱাৰ নিচিনাকে এনেদৰে হাতেৰে মুঠি মাৰিলে এনেকুৱা ধৰণৰ হলে হৈ যাব ইয়াতকৈ বেছি টান নাইবা ঢিলা কৰি মুঠি ল'ব নালাগে পিঠাগুড়িখিনি মুঠি লোৱা হৈ গল আৰু এতিয়া অলপ অলপকৈ মই এনেদৰে লৈ দেখুৱা নিচিনাকে এটা শেপ দি দিছো গোলাপ জামুনৰ নিচিনা এটা শেপ দি দিছো আৰু হোৱাৰ পিছত এটা আঙুলিৰে মই দেখুৱা নিচিনাকে এনেকে হেচি দিছো চাওক এটা পিঠা ৰেডি হৈ গল আৰু এনেদৰে মই এটা এটাকৈ গোটেইকেটা পিঠা বনাই লম আৰু এটা পিঠা আপোনালোকক একে নিচিনাকৈ বনাই দেখুৱাই দিছো আপোনালোকে ইয়াতকৈ সৰু কৰিব পাৰে আৰু ইয়াতকৈ ডাঙৰো কৰিব পাৰে চাওক আৰু এটা পিঠা হৈ গল আৰু আটাইকেটা পিঠা এনেদৰে মই বনাই লম চাওক গোটেইকেটা পিঠা মোৰ বনাই লোৱা হৈ গল এতিয়া পিঠাকেটা ভাজি ল'ব লাগিব তাৰ বাবে গেছটো অন কৰি কেৰাহী এখন গৰম হ'বলৈ দিছো কেৰাহীখন গৰম হোৱাত ইয়াতে দি দিছো মই ৰিফাইন তেলৰ হলনি আপোনালোকে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে তেলখিনি আমাৰ গৰম হৈ গল তেলখিনি গৰম হোৱাৰ পিছত এটা এটাকৈ এনেদৰে মই পিঠা গৰম তেলত দি দিম আৰু গেছৰ ফ্লেমটো মিডিয়াম টু লো ৰাখিম পিঠাকেটা মিডিয়াম টু লো ফ্লেমতে ভাজি ল'ব লাগিব আৰু প্ৰায় 2-3 মিনিট মানৰ পিছত পিঠাকেটা এনেদৰে লুটিয়াই দিম প্ৰায় 10-12 মিনিট মানৰ পিছত পিঠাকেটা ভজা হৈ যাব দুই সাইড এনেকুৱা ধৰণৰ ৰঙচুৱা হলেই হ'ব চাওক এতিয়া মই পিঠাকেটা এনেদৰে নুমাই থৈছো যদি ৰেচিপিটো চাই ভাল লাগিল তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু যদি এতিয়ালৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশন পোনপ্ৰথমে পায় চাওক আমাৰ পিঠা ৰেডি হৈ গল যদি আপোনালোকে এইটো পিঠা বনাই খাই পোৱা নাই এবাৰ খাই চাব নিশ্চয় ভাল পাব চাওক মই এখন আপোনালোকক এনেদৰে ভাঙি দেখুৱাই দিছো খুব ধুনীয়া হৈছে এবাৰ ট্ৰাই কৰি চাব আৰু মতামত দিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ